নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 14 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে এইবাৰ পৰাজয়ৰ ইংগিত দিছে অখিল গগৈয়ে। তেওঁ মন্তব্য কৰিছে যে যদিহে নিৰ্বাচনত জয়ী হ'ব নোৱাৰো তেন্তে এয়া হ'ব বিৰোধীৰ দুৰ্বলতা। এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ। পুনৰ নিৰ্বাচনত পৰাজয়ৰ ইংগিত দিছে এইবাৰ অখিল গগৈয়ে। যদিহে নিৰ্বাচনত জয়ী হ'ব নোৱাৰো তেন্তে এয়া হ'ব বিৰোধীৰ দুৰ্বলতা। এনে মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে আৰু সাংগঠনিক দুৰ্বলতাৰ কাৰণেই জয়ী হ'ব নোৱাৰিব পাৰো বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। আৰু ৰিগিং EVM টেম্পাৰিঙৰ অভিযোগ আনি এক প্ৰকাৰ বিৰোধীৰ পৰাজয়ৰ ইংগিত অখিল গগৈৰ আৰু দলৰ সাংগঠনিক দুৰ্বলতাৰ কথাও সংবাদমেলত স্বীকাৰ কৰিছে অখিল গগৈয়ে আৰু পুনৰ নিৰ্বাচনত পৰাজয়ৰ ইংগিত দিছে অখিল গগৈয়ে। যদিহে নিৰ্বাচনত জয়ী হ'ব নোৱাৰো তেন্তে এয়া হ'ব বিৰোধীৰ দুৰ্বলতা। তেওঁ কৈছে যে যদিহে আমি নিৰ্বাচনত জয়ী হ'ব নোৱাৰো তেন্তে এয়া হ'ব বিৰোধীৰ দুৰ্বলতা, আমাৰ নহয়। সাংগঠনিক দুৰ্বলতাৰ কাৰণেই জয়ী হ'ব নোৱাৰিব পাৰোঁ আৰু ৰিগিং EVM টেম্পাৰিঙৰ অভিযোগ আনি এক প্ৰকাৰ বিৰোধীৰ পৰাজয়ৰ ইংগিত দিছে অখিল গগৈয়ে আৰু দলৰ সাংগঠনিক দুৰ্বলতাৰ কথাও সংবাদমেলত স্বীকাৰ কৰিছে অখিল গগৈয়ে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ভোট গ্ৰহণত বাধ্যতামূলক হ'ব ভোটাৰৰ বায়োমেট্ৰিক, আহিব পাৰে নতুন নিয়ম। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ভোট গ্ৰহণ প্ৰক্ৰিয়াত বাধ্যতামূলক হ'ব ভোটাৰৰ বায়োমেট্ৰিক আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আঙুলিৰ ছাপ আৰু চকুৰ ছাপ অবিহনে ভোটাৰে দিব নোৱাৰিব ভোট আৰু ভোট কেন্দ্ৰত ৰিগিং বন্ধ কৰিবলৈ এই নতুন নিয়মৰ চিন্তা চৰ্চা কৰা হৈছে ন্যায়ালয়ত আৰু এখন PILক লৈ নিৰ্বাচন আয়োগৰ লগতে প্ৰতিখন ৰাজ্যলৈ এইবাৰ সুপ্ৰিম কোৰ্টৰ জাননী জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰসমূহ নিৰ্বাচন আয়োগৰ পৰা মতামত বিচাৰিছে ন্যায়ালয়ে আৰু অশ্বিনী কুমাৰ উপাধ্যায় নামৰ এজন অধিবক্তাই দাখিল কৰিছিল এই আবেদন আৰু এইবাৰ ভোট কেন্দ্ৰত ভোটাৰৰ বায়োমেট্ৰিক চিনাক্তকৰণৰ দাবী তুলিছিল আবেদনত আৰু সিদ্ধান্ত হ'লেও অৱশ্যে অচিৰে এই ব্যৱস্থা কাৰ্যকৰী নক'ব দেশত। পৰৱৰ্তী লোকসভা আৰু কোনো ৰাজ্যৰ নিৰ্বাচনত আহিব পাৰে এই নতুন ব্যৱস্থা অৰ্থাৎ নিয়ম আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়াত এতিয়াৰে পৰা বাধ্যতামূলক হ'ব পাৰে ভোটাৰৰ বায়োমেট্ৰিক। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পশ্চিমবংগত বলিছে এইবাৰ পৰিৱৰ্তনৰ নতুন বতাহ। মমতা বেনাৰ্জীৰ ভেটি কপালে এইবাৰ অমিত শ্বাহে। অমিত শ্বাহে মন্তব্য কৰিছে যে মমতাৰ দিন শেষ, মমতাৰ দিন আৰু নাই। জনাইছো সবিস্তাৰে খবৰ। এইবাৰ দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য। পশ্চিমবংগত অনুপ্ৰৱেশ কেৱল বিজেপিয়েহে বন্ধ কৰিব পাৰিব বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু বিজেপিৰ চৰকাৰ আহিলেই প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব ভাৰতৰ পৰা আৰু ভোট বেংকৰ বাবে মমতাই অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু মমতা চৰকাৰে BSFক মাটি দিয়া নাই, সেয়ে সীমান্তত বেৰ দিব পৰা নাই। বিজেপি আহিলেই সীমান্তত এনে বেৰ দিয়া হ'ব যে চৰাই এটাও সোমাব নোৱাৰিব আৰু এইবাৰ এনে মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। মমতা বেনাৰ্জীৰ দিন গণনা ইতিমধ্যে আৰম্ভ হৈছে। বংগত এতিয়া পৰিৱৰ্তন নিশ্চিত বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে অমিত শ্বাহে আৰু অসমৰ দৰে পশ্চিমবংগতো অনুপ্ৰৱেশৰ সমস্যা নিক্ষেপ কৰিব বিজেপিয়ে। পশ্চিমবংগৰ বিশাল নিৰ্বাচনী সভাত এইবাৰ অমিত শ্বাহৰ হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগত অনুপ্ৰৱেশ কেৱল বিজেপিয়েহে বন্ধ কৰিব পাৰিব। বিজেপি চৰকাৰ আহিলে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব আৰু ভোট বেংকৰ বাবে মমতাই অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আৰু মমতা চৰকাৰে BSFক মাটি দিয়া নাই, সেয়েহে সীমান্তত বেৰ দিব পৰা নাই আৰু বিজেপি চৰকাৰ আহিলেই সীমান্তত এনে বেৰ দিয়া হ'ব যে চৰাই এটাও সোমাব নোৱাৰে বুলি মন্তব্য কৰিছে এইবাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী কাৰাগাৰতে জেৰা চলোৱা হ'ব আৰু 13 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে জেৰা। জনাইছো সবিস্তাৰে খবৰ। আজিৰে পৰা পুনৰ আৰম্ভ হৈছে
অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ জেৰা হাফলং উপকাৰাগাৰত বন্দী হৈ থকা এই দুই অভিযুক্তক এজনীয়া তদন্তকাৰী আয়োগে জেৰা চলাইছে 13 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ মুঠ 5 দিন ধৰি চলিব এই জেৰা আৰু চৰকাৰে গঠন কৰি দিয়া এজনীয়া আয়োগে এই সমগ্ৰ তদন্তৰ দায়িত্ব লৈছে আৰু কাৰাগাৰৰ ভিতৰতে এই জেৰা চলোৱাৰ বাবে আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 17 এপ্ৰিলৰ ভিতৰত অভিযুক্ত দুজনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ জেৰা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পশ্চিমবংগত ভোট দিব নোৱাৰিব এছআইআৰত কৰ্তন খোৱা ভোটাৰে আৰু উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়া দেখিবলৈ পোৱা গৈছে জনাইছো সবিস্তাৰে খবৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় এছআইআৰত নাম কৰ্তন খোৱা ভোটাৰে দিব নোৱাৰিব ভোট আৰু এছআইআৰত কৰ্তন কৰা হৈছিল 34 লক্ষাধিক ভোটাৰৰ নাম মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ আৰু জয়মাল্য বাক্সিৰ বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায় আৰু এছআইআৰত নাম কৰ্তন হোৱা সকলক ভোটাধিকাৰৰ দাবীৰে কেইবাখনো আবেদন কৰা হৈছিল ন্যায়ালয়ত আৰু আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীক কটাশ মুখ্য ন্যায়াধীশৰ আৰু এছআইআৰত নাম কৰ্তন হোৱা সকলক ভোট দিবলৈ অনুমতি দিলে অন্তৰ্ভুক্ত হোৱা সকলৰ ভোটাধিকাৰ বন্ধ কৰিব লাগিব পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ উচ্চতম ন্যায়ালয়ৰ এনে গুৰুত্বপূৰ্ণ ৰায়দান দিয়া দেখিবলৈ পোৱা গৈছে এছআইআৰত কৰ্তন হোৱা ভোটাৰে দিব নোৱাৰিব ভোট আৰু এছআইআৰত কৰ্তন কৰা হৈছিল 34 লক্ষাধিক ভোটাৰৰ নাম আৰু মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাক্সিৰ বিচাৰপীঠে দিয়ে এই ৰায় জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ইতিমধ্যে 9 এপ্ৰিল তাৰিখে পাৰ হৈ গৈছে 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচন ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই এইবাৰ অখিল গগৈৰ কেতবৰ বিস্ফোৰক মন্তব্য শুনিবলৈ পোৱা গৈছে এফালে কৈছে যে এইবাৰ আমি গঠন কৰিম চৰকাৰ আৰু আনফালে কৈছে যে বিৰোধীৰ বাবে আমি পৰাজয় হ'ব পাৰোঁ আৰু এনে মন্তব্য এতিয়া ৰাজনৈতিক মহলত এক হাস্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে তেওঁ কৈছে যে এইবাৰ আমি গঠন কৰিম চৰকাৰ আৰু কাম কৰিম সংখ্যালঘু ৰাইজৰ বাবে কাম কৰি যাম সংখ্যালঘু ৰাইজৰ বাবে এনে মন্তব্য কৰিছে এইবাৰ অখিল গগৈ জনাইছো সবিস্তাৰে খবৰ 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে এইবাৰ অখিল গগৈৰ অভূতপূৰ্ব মন্তব্য এইবাৰ আমি গঠন কৰিম চৰকাৰ এনে মন্তব্য কৰিছে অখিল গগৈয়ে আৰু কাম কৰিম সংখ্যালঘু ৰাইজৰ বাবে বিজেপিয়ে 90খন আসন পাম বুলি কোৱাটো আকাশত চাং পতা যেন লাগিছে আৰু আমাৰ প্ৰাৰ্থীসকলক কেনেকৈ মন্ত্ৰীসভালৈ লৈ যাম সেই সম্পৰ্কে আলোচনা কৰিম আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ঘোষণা হোৱাৰ পূৰ্বেই অখিল গগৈৰ এই অভূতপূৰ্ব মন্তব্য শুনিবলৈ পোৱা গৈছে এইবাৰ আমি গঠন কৰিম চৰকাৰ এনে মন্তব্যই এতিয়া ৰাজনৈতিক মহলত এক হাস্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে কাম কৰিম সংখ্যালঘু ৰাইজৰ বাবে এনে মন্তব্য কৰিছে অখিল গগৈয়ে আৰু বিজেপিয়ে 90খন আসন পাম বুলি কোৱাটো আকাশত চাং পতা কথা বুলি মন্তব্য কৰিছে অখিল গগৈ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকি চৌধুৰীৰ মাতৃৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এইবাৰ কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ আৰু মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগসমূহ ভুৱা আৰু ভিত্তিহীন আখ্যা দিছে কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুঙে আৰু কুংকিৰ মাতৃক বদনাম কৰিবলৈ আৰু কুংকিক ৰাজনৈতিকভাৱে টাৰ্গেট কৰিবলৈ কুৎসা ৰচনা কৰা বুলি উল্লেখ কৰা হৈছে এজাহাৰত আৰু সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দেখুওৱা ফটোখন গো মাংস নহয় বৰঞ্চ ফটো মাৰিবৰ বাবে ব্যৱহাৰ কৰা এক সামগ্ৰী বুলি উল্লেখ কৰে কুংকি চৌধুৰীৰ মাতৃয়ে আৰু মুখ্যমন্ত্ৰীয়ে গো মাংস সেৱন কৰাৰ অভিযোগক এবাৰ খণ্ডন কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ ভুৱা অভিযোগে সুজাতা চৌধুৰীৰ ব্যক্তিত্বক সেৱা প্ৰতিপন্ন কৰাৰ অভিযোগ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান কুংকি চৌধুৰীৰ মাতৃৰ এক ডাঙৰ খবৰ জনাইছো এইবাৰ কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰী